বাকী ডাঙৰীয়া আমাৰ আপোনাৰ কি খবৰ? ভালেই। কিমান ভাল? বহুত ভাল। বহুত ভাল না? ঠিক আছে, ফেণ্টাষ্টিক হৈছে। খবৰ লাগি গ'ল গাইছ, কি ধুনীয়া লগা হৈছে এবাৰ চাই দিয়ক। 146 কিলোমিটাৰ চলছি আৰু এভাৰেজ কিমান দিছি? 73। হেল্ল' গাইজ, গুড মৰ্ণিং, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মানে মই উঠি কিনে বঢ়িয়াকৈ গা পা ধুই ল'লোঁ। এতিয়া টাইম হৈছে প্ৰায় 3:30। মই আইফোনৰ কভাৰ এটাও কিনি আনিলোঁ। মানে এই ভিডিঅ'টো ইয়াতে আৰম্ভ হোৱা নাই, ৰাতিপুৱাই আৰম্ভ কৰিছোঁ। ইয়াত বাছ মাজত ইন্ট্ৰটো লগাই দিছোঁ। বলক ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইজ, ৰাতিপুৱাই ডিউটি মাৰিব ওলাই আহিছোঁহে, কিন্তু চকু টানি নাই গাইজ, কি ক'ম। ৰাতিপুৱা 10টাতে অনলাইন আহিলোঁ, দুটা অৰ্ডাৰ মাৰিলোঁ। এইটো চাওকচোন, 120 টকা ইনকাম হৈছে। টাইম হৈছে কিমান? 11:30। বাকী এতিয়া অৰ্ডাৰ লাগে নাই, ৰাতিপুৱা অৰ্ডাৰ পাতল গাইছ, মানে চবৰে ভোক নালগে না। আৰু গুৱাহাটীৰ মানুহটো ৰাতিপুৱা নুঠেই। যেনে মই গুৱাহাটীৰ বুলি কোৱা নাই, কিন্তু হ'লেও আৰু আদতে নাই মানে, এটা অহাৰ পিছতে দিগদাৰ উঠা যায়। এটা উঠিম, ডেৰটাত উঠিম, উঠি পেলাই ডিউটি মাৰোঁতে 3-4টা বাজে। আজি এতিয়া 10টাতে ওলাই আহি, এতিয়া মানে ঠাণ্ডা বতাহটো লাগছি না, লাগাৰ কাৰণে মানে টোপনি আহে। কৰি আহিছে যি নহওক, আজিৰ দিনটো মানে ইনকাম ভাল হ'ব লাগে আশা কৰিছোঁ। মানে 10টাৰ পৰা 12টাক লাগি 14 ঘণ্টা হয়। 3টাৰ পৰা 4টাক লাগি মাজত গেপ ল'ম, ৰুমত যাম, গা পা ধুম, আকৌ আহিম। মানে ধৰি লওঁ 13 ঘণ্টা কাম কৰিম। কিমান টকা ইনকাম হয় আপোনালোকক দেখাই আছোঁ, ভিডিঅ'টো বনি থাকক, মজা লাগিব। ইংলিছত কৈ দিওঁ নেকি? ষ্টে টিউন ইন দিছ ভিডিঅ', ইউ উইল বি হেপী। দিয়া। এইটো অৰ্ডাৰ লাগিছে তোমাৰ 28 টকা। পনীৰ বাটাৰ মছলা আছে, পিক আপ অৰ্ডাৰ ইন 9 মিনিটছ। মানে গাইছ, ৱেইট কৰিব লাগিব। সেইটো কথা খাই আহোঁ নেকি? সেইটোকে চাই আহা ব'লা। চাহ লৈ ল'লোঁ গাইছ, এই চাওক আমাৰ পৰিষ্কাৰ গুৱাহাটী। এই চব কি সুন্দৰ। নালা মানে ডাষ্টবিন গাইছ, কি ক'ব। যাক মজা চাহ একাপ লৈ লৈছোঁ, অৰ্ডাৰ ৰেডি হয় মানে একাপ খাই আৰু কিবা কিবি খাই পেলাই যাব পাৰিম। মানে সেইখন ৰেষ্টুৰেণ্টত এনেই অলপ দেৰি। চাহ খাই লৈ মই ৰেষ্টুৰেণ্ট আহি পালোঁ, আকৌ 4 মিনিট লেট লাগছে। ৰেষ্টুৰেণ্ট লেট বাই 4 মিনিট। আৰু আগৰ আছিল 7 মিনিট নে 8 মিনিট। 28 টকা দিছে নে এইটো অৰ্ডাৰত, 28 টকাত চাগে 28 মিনিট লেট কৰাব গাইছ। গাইছ, অলপমান ৰখি আহিলোঁ, অৰ্ডাৰটো লৈ আহিছিলোঁ, ডেলিভাৰ কৰিলোঁ। এটা জমেটোৱে বঢ়িয়া কাম কৰিছে গম পাই না। এইটো চাওকচোন, 31 টকা 25 পইচা দিছে। আজি প্ৰথমবাৰ মানে শ্বৰ্ট ৰেঞ্জত, মানে দীঘলীয়া অৰ্ডাৰত কেতিয়াবা বাঢ়ি যায়, এইটো বেলেগ কথা, কিন্তু শ্বৰ্ট ৰেঞ্জত আজি প্ৰথম পইচা বাঢ়ি দিছে। 3 টকা 25 পইচা। মই সুখী গাইছ। দেখ যি নহওক, এই 3টা অৰ্ডাৰে মাৰিলোঁ মই ৰাতিপুৱা 10টাৰ পৰা। এইটো 10:12 অৰ্ডাৰ লাগিছিল, এইটো 10:53 আৰু এইটো লাগছে 11:39। বাকী টোটেল ইনকাম কিমান হ'ল দেখাই আছোঁ। আজিৰ ভাৰতীয় জলপান 69 ৰুপিজ। জাষ্ট ওলাইছিলোঁ গাইজ, অৰ্ডাৰ লাগিয়ে গ'ল। ধুনীয়াকৈ একচেপ্টটো কৰি দিওঁ। ৰেষ্টুৰেণ্ট চিনিয়ে পাওঁ, বলক লৈ আহোঁ। এইখিনি জেগাতে মানে মোৰ লগৰটোৰ ফাইন কাটছি 2000 টকা মামাই। মানে ভাৰতীয় জলপানৰ সন্মুখত মানে একো পাৰ্কিঙে নাই। KFC ভাৰতীয় জলপানৰ সন্মুখত নো পাৰ্কিঙৰ বৰ্ড লাগি দিছে। এতিয়া মানে ৰেষ্টুৰেণ্ট যোৱা আছে, ক'ত পাৰ্কিং কৰিব? তাৰে কাষত আছে চিটি চেণ্টাৰৰ সন্মুখত, তেনেই পাৰ্কিং নেদে। তাৰে কাষত আছে এপ'লৰ সন্মুখত, তেনেও নেদে। এতিয়া চাৰিওফালে ন এণ্ট্ৰি, গাড়ী থ'ব জেগা নাই, ক'ত থ'ব চলি? এইবোৰ মানে দুদিনটোৰ কাৰণে থৈ গৈছিল, তাতে ফটো মাৰি পেলাই ৰাতি ফাইন নকৰি থৈ দিছিল। গাড়ী পাৰ্কিং কৰা গাইছ, এইখন এখন ন পাৰ্কিঙৰ বৰ্ড, তাৰপিছত এখন এই সেইখন এখন। চাৰিওফালে ন পাৰ্কিং গাইছ, উপায় নাই। মানে ফুটপাথত বাহিৰ বেলেগ ৰাস্তা নাই, ইহঁতেও ফুটপাথতে থৈছে। এসোপা গাড়ী আছে, কিন্তু ড্ৰাইভাৰটো ওলাই গ'লে ফাইন কাটি দিব। অৰ্ডাৰ পিক আপ হৈ গ'ল। ৰ'দটো এতিয়াহে ওলছে গাইছ, এইয়া লাহে লাহে সূৰ্য দেৱতা। টাইম কিমান হ'ল? টাইম প্ৰায় কিজানি 12টামান বাজিলেই। দিয়ক, সেইটো অৰ্ডাৰ ডেলিভাৰ কৰিব লাগে বিৰুবাৰীত। ये मेरा बाइक है, अपना KTM रॉयल एनफिल्ड सब कुछ। তেওঁক অৰ্ডাৰটো ডেলিভাৰ কৰিলোঁ, মানে হেলমেটত মাউণ্টটো লগোৱা বন্ধ কৰিলোঁ না, সেইকাৰণে যাই থাকোঁতে মানে ব্লগিং কৰিব দিগদাৰ। হেণ্ডেল এৰি ব্লগিং কৰিব লাগে, অলপমান ৰিস্কি হয় আৰু ক'ৰবাত যদি পৰি মৰো আৰু। সেইকাৰণে ৰিস্ক নেলে এনেকা খোজকাঢ়ি ভিডিঅ' বনা এনেকা। অৰ্ডাৰটো ডেলিভাৰ কমপ্লিট। এটা বস্তু দেখাইছোঁ গাইছ, মেৰা পনৌতি লাগ গয়া है। ये देखो 1 सेकेंड, কোথায় এইটো? এই বাবা মহারাজ।
গজাল শুনিছে গাইছ আৰু এটা বেড নিউজ চাব নেকি হোৱা গাড়ীৰ চিগনেল সাৰ্ভিসিং কৰিব লাগে 100 কিলোমিটাৰ মান ৰেঞ্জ আছে আৰু দেখাই আছো ৰ'ব 1 সেকেন্ড ইধাৰ গোয়িং সাৰ্ভিসত যাওক মেইনটেনেন্সত অইল চেঞ্জ এইয়া 100 কিলোমিটাৰ বাকী আছে মাত্ৰ গতিকে আৰু একেলগে এইটো বাটাৰ লগত আকৌ সাৰ্ভিসিং কৰিব হ'ব 2016 গাইছ কি ক'ব 15 দিন মান হৈছে চাগে 15 দিনত 2016 গ'ল আৰু কি লাগে বাকি এইটো বাতিলক বলক যদি দোকান পাও টিউবলেছ টায়াৰ না চলি যাব হাৱা চাৱা পুৰা আছে একদম টনটনীয়া টিউবলেছ হোৱাৰ বেনিফিট পাইছোঁ আগততো অলপ হাৱা কম আছে হাৱাটো একগুলি দি চিকাৰ কৰি পেলাই চিকাই চেক কৰি ল'ম আৰু লগতে সাৰ্ভিসিংটো দিব লাগছিল সাৰ্ভিসিং আজি দিব নোৱাৰা আজি শনিবাৰ কালি ৰবিবাৰ পৰদিনা সোমবাৰ পৰদিনা দিব লাগিব আজি আৰু কালি মানে অলপ অৰ্ডাৰটো বাঢ়বো শনিবাৰ ৰবিবাৰ না সেইকাৰণে দেখ জোনক লাগি যাওঁ মানে অৰ্ডাৰ লাগে জেগাক লাগি নেক্সট অৰ্ডাৰ ক'ত লাগে চাওঁ লগ পাই আছোঁ নহ'লে যদি দোকান পাওঁ লিকটো পাতি ল'ব লাগিব দেখ লগ পাই আছোঁ গাইছ মানে অৰ্ডাৰটো ডেলিভাৰ কৰি আহি এই নাপাওঁতে মানে মেকানিক নাপাওঁতে অৰ্ডাৰ লাগি যাওকচোন ডাইৰেক্ট কটা 100 টকা কিবা চিন বক্স নেকি ৰেষ্টুৰেণ্টৰ নাম ক'বাৰ সেই নেকি মানে ডাবল আইডি নেকি চাই লওঁ কোনখন ৰেষ্টুৰেণ্ট হয় দে অৰ্ডাৰ লাগছে ভেনিলা গ্ৰেইন ৰাজগড় ৰোডত আছে মই আছোঁ জিএমচি এইখন জিএমচি মেডিকেল ৰোডত হস্পিটেল ৰোড মেডিকেল দেখ অৰ্ডাৰটো ল'ব যাওঁ গাইছ আহি পাইলাম ভেনিলা গ্ৰেইন এই দেখছো অৰ্ডাৰ ৰেডি হৈ নাই 5 মিনিট বাকি আছে মোৰো এটা আইডিয়া আছে বঢ়িয়া মই এটা কাম কৰিছোঁ ৰ'ব আপোনালোকো দেখাইছোঁ ধুনীয়া আপোনালোকৰো যদি কাৰোবাৰ এছপি আছে এইটো কাম কৰিব পাৰিব মানে এইটো চাই লওক 1 সেকেন্ড আচ্ছা এই স্যার এই কি করি ডিস্টেন্সৰ এইটো কিলোমিটাৰটো দেখাই আছে না সাৰ্ভিসিং কৰাৰ কাৰণে इसका लिमिट बढ़ाएगा अपन अभी ये तो मुझसे से गोता मुखा ड्यूक 390 दौरे इसको दबाने का इधर आने का सर्विस में गोइंग मेंटेनेंस में गोइंग ऑयल चेंज इसका जाके 200 300 400 500 হয়ে গেল গাইড হ্যাকার রে ভাই হ্যাকার এইটা অর্ডার ডেলিভার হইলে আমি পাইলে 105 রুপিস ইয়াত অর্ডারটো ডেলিভার কৰিলো বাকি এতিয়া মই আছো বৰ্তমান পাঞ্জাবাৰী মানে এইটো অৰ্ডাৰ দিবলৈ পাঞ্জাবাৰী আহিছো জোনৰ বাহিৰত আহি গলো এতিয়া চাগে অৰ্ডাৰ নালাগে যদি নালাগে দেন মই পামচাৰটো বাতি লওঁ ইফালে যাম যদি দোকান পাওঁ পামচাৰটো বাতি লওঁ গাইছ অলপমান মানে খুচখুচাই থাকে না যিমান যি হ'লেও নতুন গাড়ী আৰু নতুন নাৰী একে অৱস্থা যদি নতুন নাৰীৰ চেণ্ডেলযোৰো চিঙা আনি দিব লাগে গাইছ এই পামচাৰটো দেখি পেলাই মই এটা ভাল বস্তু ৰিলেট কৰিব পাৰিছোঁ কি জানেনে মানে যেতিয়া আমি ধৰি লওক ৰিলেশ্যনশ্বিপত থাকোঁ তেতিয়া মানে কেনেকুৱা এই যিডাল সৰু গজাল সোমাই আছিল প্ৰথমতে সেইডাল মাল এইডাল এনেকুৱাডাল সৰুতে গজাল মানে নতুন প্ৰথম ৰিলেশ্যনশ্বিপটো এনেকুৱা তাৰপিছত এডালত মানে যেতিয়া বাঁহডাল খাব খোৱাৰ পিছত এটা আহিব বঢ়িয়াকৈ এনেকৈ পলিচ মাৰিব গোটা এটা হাতত পলিচ মাৰা দি মানে বিৰাট মৰম দিব আৰু দি পেলাই কেইদিনমান পিছত সি ইমান ডাঙৰ চাহ এডাল বাঁহ দি থৈ গুচি যায় একদম 100% সঁচা গাইছ মানে কথাটো ৰিলেট কৰিব লাগে আপোনালোকে ঘৰৰ চিন্তা ক'ব নোৱাৰো এনেকুৱা হয় মানে সৰু এটা ধৰিলোঁ গজাল থাকিব সৰু গজালটো উলিয়াই দিব দি পেলাই অলপমান পলিচ মাৰোঁ মাৰি পেলাই সি তাতকৈ ডাঙৰ চাহ গজাল এটা বিন্ধি থৈ গুচি যায় কথাষাৰ অলপ ডাবল মিনিঙো কিন্তু সঁচা কথা গাইছ हरामी हो बेटा একদম 100% দেখ পঞ্চাৰ হৈ গৈ বটা হৈ গ'ল এইখন দোকানতে বনাই দিলোঁ 50 টকা পে'মেণ্ট কৰি দিলোঁ আগৰ টকা ভাড়া মাৰি দিলোঁ অফলাইন হৈছিলোঁ এতিয়া অনলাইন হওঁ এই চালা গুগল পে' আৰু 1 সেকেন্ড অনলাইনটো হৈ লওঁ গোটেই হৈ গ'ল জোনৰ বাহিৰতে আছোঁ এতিয়া জোনক লাগি যাই লওঁ ডেলিভাৰী অৰ্ডাৰ মাৰিম টাইম কিমান হ'ল
এক সেকেন্ড, দুটো এক 3টা বজাত ৰুমতে যাম, গতিকে 1 ঘণ্টা আৰু ডিউটি মাৰো, কিবা অৰ্ডাৰ লাগে নেকি চাওঁ, মালগুলি আৰু চিধা গোয়িং ৰুমত লাগি কাম হৈ গ'ল। গাইছ, VIP ৰোডৰ পৰা আহি থাকোঁতে ধুনীয়াকৈ এটা অৰ্ডাৰ লাগি গ'ল এইখন ৰেষ্টুৰেণ্ট হৰি মিৰ্চ, 80 টকাৰ। গাইছ, এইটো অৰ্ডাৰটো ৰেডি হোৱা নাই, ৰেডি হ'বলৈ বাকী আছে। গৈ আছোঁ ৰাজগড় ৰোড, বাইলেন 11, কিন্তু বাইলেন 7, হাউচ নাম্বাৰ 11। এইটো অৰ্ডাৰ লাষ্ট হ'ব। উঠি চিধা ৰুমত গৈম, অৰ্ডাৰ আৰু নামাৰিম, অৰ্ডাৰ কাৰণে ব্ৰেক লৰিম, তাৰপিছত মই মানে তোমাৰ আকৌ সেই কৰিম, মানে গা পা ধুই পেলাই আকৌ নিমিতে গা ধুই পেলাই ৰাতিপুৱা অহা নাই না, এটা ৰাতিকে 9:30 উঠিছোঁ, 10টালৈকে মোবাইল টিপছোঁ, 10টাত অনলাইন হৈছোঁ, গুচি আহিছোঁ মুখখন ধুয়ে। গা পা ধোৱা নাই, জহুদৰ দৰে আছোঁ। এতিয়া গা ধুওঁ, যাই পেলাই অলপ ফ্ৰেছ লাগিব। এতিয়া গাটো মানে অভ্যাস নাই না এনেকৈ গা নোধোৱাকৈ ডিউটি মাৰি থকা, গাটো কিবা খিচখিচি আছে, অশান্তি লাগছে। আজি প্ৰথম মাৰিছোঁ এনেকৈ 10টা বজাতে, বহুত দিনৰ মূৰত। এই নতুনকৈ গুৱাহাটী আহোঁতে 2-2.5 বছৰ আগত তেতিয়া জমাটো কৰিছিলোঁ 10টাৰ পৰাই, তাৰে আগত 10টাৰ পৰা মাৰি পোৱাই নাই, বা তাৰ পিছতো মাৰাই নাই। এই 12টা, 1টা, 3টা, আজিকালিতো 4টামান বজা আছিল। বাকী এটা বস্তু দেখাই আছোঁ চাওকচোন, গাড়ীখনত এভাৰেজ কিমান দি আছে মোৰ, 72.3। हाय हाय इतना सुकून। হাৱা গাড়ী নাছিল, এই গাড়ীত হাৱা কম আছিল, এই এতিয়া পামচাৰ বাতি লওঁতে হাৱা চাৱা দি ল'লোঁ, সেইকাৰণে 72 হ'ল। ইয়াৰে আগত মানে তোমাৰ 69, 70, 68 এনেকুৱা মাইলেজ দি আছিল। এতিয়া হাৱা দিয়াৰ লগে লগে চিৰা ঠুচকৈ বাঢ়ি গৈছে 72। খবৰ কোৱা। জমেটো আইফোন 15 এই কি বুলি কয়, কভাৰ দিয়া ট্ৰান্সপাৰেণ্ট নিয়া। ये सब क्या देखना पड़ रहा है। अच्छा है मैं अंधा हूँ। তুমি মোক সদায় কেলা ভিডিঅ' বনাই মানে কেতিয়াবা গৰ্বত হৈ যায়, তুমি গালি শুনিব তোমাৰ बहुत तेज हो रहा है, बहुत तेज हो रहा है। মই বৰবাদ নহয়, ভিডিঅ' বনালে কোনোবা বৰবাদ হয় নেকি? কভাৰ লাগি গ'ল গাইছ, কি ধুনীয়া লগা হৈছে এইবাৰ, চাই দিয়ক, বিউটিফুল কভাৰ। এইটো আগৰ কভাৰটো আছিল, লাগব নেকি? বিক্ৰী কৰিব পাৰবি, 50 টকামান পাবি। বহুত দামত বিকি দিছো এইটো, মই 300 টকাত কিনিছিলোঁ, 50 টকা পাবি মই সঁচা। 500 টকাত বেচিছো দেই এইটো। বেলেগৰ পৰা 300 লওঁ, এখেত বহুত ধনী মানুহ, সেইকাৰণে মানে 300 লোৱা নাই, 500 লৈছো। মাৰো নেকি ইয়াক? এই এইবিলাক নাপায় দেই, এইবিলাক পাৰিব কৰিব নাপায়, বহুত বেয়া লাগে জানা। গৰু বিতন দেও দিয়াক না, নাপায়। মানুহ ভিডিঅ' বনাই আছে, অলপ দাম চাম কমাই দিম বুলি কওঁ, কি বাৰে দিম বুলি কওঁ। বঢ়াই দিম মই, তুমি ধনী মানুহ ন। आर यू कॉमेडी मी। এই ধনী মানুহ দুখীয়া টকা জমেটো চলাই আইফোন 15 চলাই আৰু বোলে দুখীয়া মানুহ। আৰে সেইটো কোনটো ডাঙৰ কথা, তুমি ইচ্ছা কৰিলে তুমি পাৰা না, চবেই পাৰে। জাষ্ট নৰ্মেল, কোনোবাই ইচ্ছা কৰে কোনোবাই নকৰে আৰু। একাউণ্টত তোমাৰো পইচা আছে। ৰিয়ানে দিলে ন জ্বালা, ৰিয়ানে জ্বালা মানে টিভি মান। ভিডিঅ' বঢ়িয়া, তাই প্ৰেংক কল বঢ়িয়া হৈছে। ৰুমত যাওঁ, গা পা ধুওঁ, সেইফালে আকৌ লগ পাম দিয়া, বাই বাই দিয়া। বাই বাই। ৰুমত ভাতকেইটা খাইছিলোঁ মাত্ৰ গাইছ, অৰ্ডাৰ লাগি গ'ল, এতিয়া দৌৰোঁ। চলো, ভাত খাই দৌৰিব লাগে, এতিয়া অলপমানো ৰেষ্ট নাই। যি নহওক বঢ়িয়া অৰ্ডাৰ লাগছি, 101। মই মালামাল হৈ গৈ ব'লক। ইধৰ মেৰা ইয়ে ৰহা বাইক, গোটেই জমেট' বয়ে। এইটো এটা জমেট', এইটো এটা জমেট', আৰু আমাৰ ভিনদেউ জমেট', তেখেতেও আহি আছে, তেখেতেও ভাত পানী খাই পেলাই আকৌ যাব। মই তামোল খাম খাই পেলাই আহি থাকোঁতে অৰ্ডাৰ লাগি গ'ল, চিধা আমাৰ এই ফেট ভেলিত। অৰ্ডাৰ পিক আপ কৰোঁ, হৈ যাওঁ। অৰ্ডাৰ লাগছি। লখৰা লাগিছে। লখৰাত লাগিছে, লখৰাত নহয়, ইয়াতে কৰপে ল'বি, फुट बेली बुला लो, হা फुट बेली, ফুট ভেলি, এইখন हेड बेली। ফেট ভেলি। कैसा लगा मेरा मजाक। ঠিকে আছে পিছে। আপোনাৰ ক'ত লাগিছে? মোৰ লগা নাই, এতিয়ালৈকে ৱেটিং আছে। লগা নাই ন, মোৰো লগা নাই। সেই সিকিজনৰো লগা নাই, সিফালে থকা কেইজনৰ। কি চেনেল আছে? হা চেনেল আছে? মাজে মাজে অৰ্ডাৰ লাগি ৰখো, এতিয়া বেকাৰ কৰি আছোঁ। আপোনাৰ অৰ্ডাৰ লাগিছে নাই? নাই, সেয়া অৰ্ডাৰ লগা নাই? নাই। মোৰ অৰ্ডাৰ লাগিছে। অৰ্ডাৰ লগা নাই। তো তোমাকতো দিবই না, মোৰ অৰ্ডাৰ লাগিছে। তুমি জমেট'ৰ ফেভাৰেট মানে ৰাইডাৰ। জমেট'ই তোমাক মানে স্পেচিয়েলি অৰ্ডাৰ দিয়ে। এই অৰ্ডাৰ লাগি ৰাখো, বাকী মাৰো আৰু কমাৰ্চ পইণ্টত, এই দিয়ক কমাৰ্চ পইণ্ট। 500 টকা কৰিলোঁ। হা 3 ঘণ্টাত 500 টকা কৰিলোঁ। 3 ঘণ্টাত
কচম এনে ফ্লেক্স কৰি আছা নেকি নহয় চাব পাৰে দে দেখো দেখো মিছা কথা কৈছে গাইছ বাকী ডাঙৰীয়া আপোনাৰ কি খবৰ ভালেই কিমান ভাল বহুত ভাল বহুত ভাল না ঠিক আছে ফেণ্টাষ্টিক হৈছে হেৰি কিমান কিমান ক'ত দিছিলা ইয়াতে দিলোঁ 5 নম্বৰ পাই লাইনত সিফালে অৰ্ডাৰ লগা না আকৌ ইফালে আহিছোঁ চবৰে একে অৱস্থা গাইছ বাকী যি নহওক আংকলৰ খবৰ ভাল সেইটো ভাল লাগছে অৰ্ডাৰ নালগে কৰোঁতে অৰ্ডাৰ লাগি গ'ল বঢ়িয়াকৈ এইখন বাৰ্গাৰ ট্ৰেক এইদা যাব লাগিব দিছপুৰ লাষ্ট গেট পইচা দিছে 67 বঢ়িয়া ইনকাম কিমান হ'ল দেখাই তোৰ বৰ্তমানলৈকে মোৰ আৰ্নিং হৈছে আপোনাৰ 593 এইটো চব 593 8টা অৰ্ডাৰ ৰাতিলৈকে 1500 মান যাব লাগে বেছি নেগেলোঁ 1500 1300 এনেকৈ কিবা হ'ব ভালে বুজি হ'ব কথা নাই আপোন খুচে जो भी मिल रहा है দিয়ক অৰ্ডাৰটো দি লওঁ লৈ গৈ পেলাই আকৌ লগ পাই আছোঁ কিমানবাৰ ক'লোঁ ন লগ পাই আছোঁ সেইটোৱে মোৰ ষ্টাইল দেখ লগ পাই আছোঁ অৰ্ডাৰ ডেলিভাৰ হৈ গ'ল 106 106 টকা পালোঁ গাইছ এটা বৰ ডাঙৰ প্ৰব্লেম হৈছে কি জানেনে এই মাত্ৰ ভাত খালোঁ তাৰে আগত গা ধুইছোঁ মাত্ৰ এতিয়া গাড়ী চলাইছোঁ না পূৰা ঠাণ্ডা ঠাণ্ডা বতাহ লাগছি চকুটো এনেকৈ যায় এই মানে কেতিয়া টোপনি লাগে পাত্তাই নাপাওঁ চকু টাইম লৈ যায় এতিয়া ৰখছোঁ কাৰণে টোপনিটো ভাঙছে আকৌ গাড়ী চলিলে আকৌ টোপনি লাগিব কিবা এটা খাই লওঁ গাইছ টেম্পাৰেচাৰ ফ্ৰেছ হ'লেও চবে লওঁ নহ'লে চাহ তাহ কিবা খাওঁ টোপনিটো ভাঙব লাগিব নহ'লে ক'ৰবাত পৰি মৰি এক অৰ্ডাৰ ডেলিভাৰ কৰা হৈ গ'ল জোনৰ বাহিৰত আহিছোঁ আকৌ ভিতৰত যাওঁ ডেইলি অৰ্ডাৰ লাগিব গান দেখাই আছোঁ 1 hour later. গাইছ অৰ্ডাৰ মাৰি মাৰি আহি চিধা মালিগাঁও পাইছোঁ এইটো হৈছে পাণ্ডু ৰোড আৰু অৰ্ডাৰ ল'লোঁ মই মা মনসা হোটেলৰ পৰা এতিয়া গৈ আছোঁ চিধা উল্লুবাৰী মানে প্ৰথমবাৰ হৈছে গাইছ এনেকুৱা বোলে মানে নৰ্থ জোনত টানি পেলাই আকৌ নৰ্থ জোনৰ পৰা আকৌ চেণ্ট্ৰেল জোন টানি লৈ গৈছে কিন্তু বঢ়িয়া লাগছি দেখ ৰাতিলৈকে দেখাই আছোঁ আপোনালোক ইনকাম কিমান হ'ল One hour later. গাইছ বৰষুণত ভিজি ভিজি অৰ্ডাৰ ডেলিভাৰ কৰিব আহিছোঁ এইটো হাউচ নাম্বাৰ 52 কাষ্টমাৰৰ ফোনো উঠোৱা নাই গেটতো তালা মাৰা আছে এনেকুৱা জ্বালা কালা পালে আৰু নালাগে আৰু কাম কৰোঁ লাগি যায় না কাম কৰা মজা বাঢ়ি যায় কি বৰষুণ দি আছে পূৰা ভিজিছোঁ মানুহটো বাকী আৰু ভিজিব পিছ চাই লওক দেখ কেতিয়াক লাগি ফোন ৰিচিভ কৰে কেতিয়া আহে চাওঁ ভিজি ভিজি ইয়াতে ৰখিব জেগা নাই ক'তো চব তাত একো নাই গাইছ ফাইনেলি আহি পালোঁ আমি কি আছিলে জেগাখিনি গণেশগুৰিৰ ফ্লাইঅভাৰৰ তলত কেনেকুৱা অৱস্থা বৰষুণত পূৰা ভিজিছোঁ এতিয়া অলপ সুখল এইখন দোকানত বঢ়িয়াকৈ আইচক্ৰীম চাইচক্ৰীম খাই ল'লোঁ এতিয়া আপোনালোকক দেখাই আছোঁ মই কিলোমিটাৰটো মানে মেইনলি কিলোমিটাৰটো দেখাব লাগিব না কিমান কিলোমিটাৰ চলিল তো মিটাৰটো অন কৰি এটা চি আইকে দেও চাফা কৰি দিয়া কেলা এইটো নহয় 146 কিলোমিটাৰ চলছি আৰু এভাৰেজ কিমান দিছি 73 এই 146 কিলোমিটাৰ আৰু 73 ধৰি লওক গাইছ 2 লিটাৰ তেল খাইছি আৰু ইনকাম কিমান হৈছে এইটো দেখাইছোঁ ৰ'বা 1 ছেকেণ্ড জমেটো ৰবি 6000 পাৰ হ'ল এইটো সপ্তাহত হৈ যাব অ'কে মোক দিয়া ভাল এই ৰ ল গাইছ আজিৰ ইনকাম হৈছে মোৰ 1353 এইটো চাওক বুজিছে 200 টকা তেল 1353 টকা উপাৰ্জন গতিকে কাটি কুটি 1153 টকা ৰচি গতিকে আজিলৈ ভিডিঅ'টো ইমানেই আছিল যদি চাই ভাল পালে এটা লাইক এটা ধুনীয়াকৈ কমেণ্ট আৰু এটা ধুনীয়াকৈ শ্বেয়াৰ মাৰি দিব বাই বাই গুড নাইট লাভ ইউ অল বহুত কষ্ট কৰিলোঁ দিনটো এতিয়া যাম ভিডিঅ' এডিট কৰিম আপলোড কৰিম শুই যাম দেখ বাই বাই গুড নাইট